সন্ত ৰামপাল গুৰু মহাৰাজ হৈছে এনে এজন মহাপুৰুষ যিজনে নিজৰ সত্য ভক্তি, তত্ত্বজ্ঞান, কৰোণা আৰু সেৱাৰ বলত সমাজত এক নতুন আদৰ্শ বলবৎ কৰিছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ নেতৃত্বত তেওঁৰ সকলো সৎলোক আশ্ৰমে কৰা বিস্ময়কৰ সমাজ কল্যাণমূলক কামে সমাজখনক সোণালী ভৱিষ্যতৰ এক নতুন আশা দেখুৱাইছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰাৰ পিছত লাখ লাখ লোকৰ কৰ্কট ৰোগ, এইডছ আদি দুৰাৰোগ্য ৰোগ নিৰাময় হ'ল। সন্তজনাৰ জ্ঞানৰ পৰা অনুপ্ৰাণিত হৈ তেওঁৰ অনুগামীসকলে লাখ লাখ ইউনিট ৰক্তদান কৰে। সন্তজনাই লাখ লাখ ভগ্নী কন্যাৰ যৌতুকমুক্ত বিয়াৰ আয়োজন কৰালে। সন্তজনাই লাখ লাখ মানুহক ড্ৰাগছ আসক্তিৰ পৰা মুক্ত কৰিলে। কোটি কোটি ধ্বংসপ্ৰাপ্ত পৰিয়াল শান্তিত লাগিল। সন্তজনাৰ আশ্ৰমত সমাৱেশৰ সময়ত বিনামূলীয়া চকুৰ চিকিৎসা আৰু দন্ত চিকিৎসাৰ ব্যৱস্থা কৰা হয়। সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ উদ্দেশ্যে সময়ে সময়ে বৃহৎ পৰিসৰত বৃক্ষৰোপণ কৰা হয়। সন্তজনাই আৰ্তজনক তাৎক্ষণিক সকাহ দিবলৈ এম্বুলেন্স সেৱা আৰম্ভ কৰিছে। সন্তজনাই তেওঁৰ অনুগামীসকলক তেওঁলোকৰ শৰীৰ দান কৰিবলৈ অনুপ্ৰাণিত কৰে, যাতে মানৱতাৰ সেৱা আৰু চিকিৎসা ক্ষেত্ৰত উন্নতি কৰিব পৰা যায়। সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰমত প্ৰতিদিনে বিনামূলীয়া ধৰ্মভোজৰ আয়োজন কৰা হয়, য'ত প্ৰতিবাৰেই প্ৰতিটো জাতি, প্ৰতিটো ধৰ্মৰ মানুহে একেলগে বহি ভোজন কৰে। সন্ত ৰামপাল গুৰু মহাৰাজৰ অন্নপূৰ্ণা অভিযানে দৰিদ্ৰ আৰু অসহায় লোকসকলৰ জীৱনত এক নতুন শক্তি আৰু আশাৰ সঞ্চাৰ কৰিছে। ঘৰে ঘৰে খাদ্য সামগ্ৰী আৰু প্ৰয়োজনীয় সাহায্য প্ৰদান কৰি সন্ত ৰামপাল গুৰু মহাৰাজে মানুহক দুখ আৰু অসহায় অৱস্থাৰ সৈতে যুঁজিবলৈ শক্তি প্ৰদান কৰিছে। দৰিদ্ৰ লোকসকলৰ বাবে ঘৰ নিৰ্মাণ কৰা সন্ত ৰামপাল গুৰু মহাৰাজৰ অসাধাৰণ কাৰ্যই এনে এক নিদৰ্শন দাঙি ধৰিছে, যি যুগ যুগ ধৰি সন্তজনাৰ উদাৰতা আৰু দয়াৰ প্ৰতীক হিচাপে জনাজাত হৈ ৰ'ব। সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমত সহস্ৰাধিক বৃদ্ধ বৃদ্ধাই শ্ৰদ্ধা আৰু মৰমেৰে জীৱন যাপন কৰাৰ সুযোগ পায়। তেওঁলোকৰ থকা খোৱাৰ আৰু স্বাস্থ্যৰ সম্পূৰ্ণ দায়িত্ব সন্ত ৰামপাল গুৰু মহাৰাজে বহন কৰে। অনাথ শিশুৰ বাবে সন্ত ৰামপাল গুৰু মহাৰাজৰ সকলো আশ্ৰম বিশেষ বৰদানতকৈ কম নহয়, য'ত তেওঁলোকক শিক্ষা, সংস্কাৰ আৰু ভৱিষ্যতৰ বাবে উন্নত সুবিধা প্ৰদান কৰা হয়। বানপানী, ভূঁইকঁপ বা মহামাৰী যিয়েই নহওক, সন্ত ৰামপাল গুৰু মহাৰাজ আৰু তেওঁৰ অনুগামীসকল সদায় আৰ্তজনৰ বাবে আগৰণুৱা হৈ থাকে। ক'ভিড মহামাৰীৰ সময়ত সন্ত ৰামপাল গুৰু মহাৰাজৰ আশ্ৰমৰ পৰা কোটি কোটি লোকক খাদ্য, ঔষধ আৰু জীৱন ৰক্ষক সামগ্ৰী যোগান ধৰা হৈছিল। দুখীয়াক সকাহ কৰাই হওক বা যিকোনো শোষিত বা নিপীড়িত শ্ৰেণীৰ অধিকাৰ আৰু মৰ্যাদাৰ বাবে যুঁজ দিয়াই হওক, সন্ত ৰামপাল গুৰু মহাৰাজে সদায় তেওঁলোকৰ সকলো ন্যায্য দাবী চৰকাৰৰ ওচৰলৈ লৈ গৈছে আৰু তেওঁলোকক উপযুক্ত ন্যায় প্ৰদানৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। সমাজত আধ্যাত্মিক আৰু সামাজিক মূল্যবোধৰ প্ৰতি সজাগতা অনাৰ প্ৰতিটো পদক্ষেপতে সন্ত ৰামপাল গুৰু মহাৰাজ মানৱতাৰ প্ৰকৃত সেৱক হিচাপে প্ৰমাণিত হৈছে। সন্ত ৰামপাল গুৰু মহাৰাজৰ জীৱনে আমাক শিকাইছে যে প্ৰকৃত সেৱা সেইটোহে যিটো নিস্বাৰ্থভাৱে কৰা হয়। আহক আমিও এই মহান সন্তজনৰ এই মহান সেৱাৰ কামত যোগ দিওঁ আৰু সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা লৈ আমাৰ জীৱন ধন্য কৰি তোলোঁ। আপোনালোকক পৰিয়ালৰ সৈতে সৎলোক আশ্ৰমলৈ আন্তৰিকতাৰে আমন্ত্ৰণ জনোৱা হ'ল।
जब लग गुरु मिले ना साचा तब लग गुरु करो 10 पाचा। গুৰু সলনি কৰিব পাৰিনে? গুৰু সলনি কৰাটো পাপ নেকি? আধ্যাত্মিকতাৰ এই ক্ষেত্ৰত আচলতে সঠিক গুৰু কোন? গীতা শাস্ত্ৰত বৰ্ণিত তত্ত্বদৰ্শী সন্তজন কোন? এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ জানিবলৈ নিশ্চয়কৈ শুনক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। নমস্কাৰ দৰ্শকসকল, এই কাহিনী হৈছে ওড়িশাৰ সম্বলপুৰৰ নিবাসী মীৰাবাই দাসীৰ। মীৰাবাইয়ে জনায় যে সৰুৰ পৰা তেওঁ হিন্দু ধৰ্মত প্ৰচলিত বিভিন্ন দেৱ দেৱীৰ ভক্তি কৰি আহিছিল। ওড়িশাৰ বহুতো ব্ৰত, উৎসৱ আৰু ধৰ্মীয় অনুষ্ঠান তেওঁ গভীৰ শ্ৰদ্ধা ভক্তিৰে পালন কৰিছিল। তেওঁ জগন্নাথৰ ভক্তি কৰিছিল, জগন্নাথ মন্দিৰতো গৈছিল আৰু মহালক্ষ্মীসহ আন বহু দেৱ দেৱীৰ পূজা পাঠ কৰি আহিছিল। কিন্তু ইমান ভক্তি কৰাৰ পিছতো তেওঁৰ জীৱনত সুখ শান্তি আহি নাপালে। তেওঁৰ আৰ্থিক অৱস্থা অতি দুৰ্বল আছিল আৰু তেওঁৰ কৃষক পিতৃও নিচাৰ বেয়া অভ্যাসত বহুত কষ্ট পাই আছিল। তাৰ পিছত এদিন তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ শাস্ত্ৰ অনুকূল সত্য জ্ঞান শুনিবলৈ পালে। সেই জ্ঞান বুজি তেওঁ সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে আৰু শাস্ত্ৰানুকূল ভক্তি আৰম্ভ কৰিলে। মীৰাবাইয়ে কয় যে সন্ত ৰামপাল গুৰু মহাৰাজৰ কৃপাৰে তেওঁলোকৰ আৰ্থিক অৱস্থাত উন্নতি আহিল আৰু তেওঁৰ পিতৃয়েও নিচাৰ দৰে বেয়া অভ্যাসৰ পৰা মুক্তি লাভ কৰিলে। আহক শুনো মীৰাবাইৰ বাস্তৱিক কাহিনী নিজৰ মুখেৰে। নমস্কাৰ। নমস্কাৰ, কি নাম আপোনাৰ? মোৰ নাম মীৰাবাই দাসী। মীৰা, আপুনি ক'ৰ পৰা আহিছে? মই গাঁও জামপালি পৰমানপুৰ জিলা সম্বলপুৰ উৰিষ্যাৰ বাসিন্দা। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা আপুনি কেতিয়া ল'লে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা মই 29 ডিচেম্বৰ 2013ত নাম দীক্ষা লৈছিলোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগত আপুনি কি ভক্তি সাধনা কৰিছিল? মই সকলো হিন্দু দেৱী দেৱতাৰ পূজা কৰিছিলোঁ। আমাৰ তাত উৰিষ্যাত 12 মাহত 13 প্ৰকাৰৰ উৎসৱ পালন কৰা হয়, সকলোকে আমি মানিছিলোঁ আৰু প্ৰসিদ্ধ জগন্নাথ মন্দিৰলৈও গৈছিলোঁ, তেওঁৰ ভক্তি কৰিছিলোঁ। আৰু আমাৰ তাত সম্বলপুৰত মা চামৰেশ্বৰীৰ পূজা হয়, সেয়াও আমি কৰিছিলোঁ। মা লক্ষ্মীৰ পূজা কৰিছিলোঁ আৰু সকলো দেৱী দেৱতাক আমি মানিছিলোঁ। তেন্তে সন্ত ৰামপালদেৱ মহাৰাজৰ শৰণলৈ অহাৰ কাৰণ কি? সন্ত ৰামপালদেৱ মহাৰাজৰ জ্ঞানক মই বুজিলোঁ আৰু বাকী ধৰ্মগুৰুতকৈ তেওঁক পৃথক যেন লাগিল। তেওঁ সকলো শাস্ত্ৰৰ অনুসৰি ভক্তি দিয়ে, সকলো প্ৰমাণ সহিতে কয়। তেওঁ গূঢ় ৰহস্যৰ আৰু গীতাৰ জ্ঞানৰ কথাও কয়, যাৰ বাবে মই বহুত প্ৰভাৱিত হ'লোঁ আৰু তেওঁৰ পৰা মই নাম দীক্ষা ল'লোঁ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপুনি কি লাভ পালে? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত মই বহুত প্ৰকাৰৰ লাভ পালোঁ। আমাৰ আগতে আৰ্থিক স্থিতি বহুত বেয়া আছিলে। মোৰ দেউতা এজন কৃষক আৰু সেইবাবে আমাৰ আৰ্থিক স্থিতি বহুত দুৰ্বল আছিলে। গতিকে আমাৰ আৰ্থিক স্থিতি ভাললৈ আহিল। এডুকেশ্যনৰ ফালেৰেও মই বহুত লাভ পালোঁ। পৰমাত্মাৰ আশীৰ্বাদত মই BEd গভৰ্ণমেণ্ট উৰিষ্যাত ছিট পালোঁ আৰু PG এণ্ট্ৰেঞ্চত গংগাধৰ ইউনিভাৰ্চিটিটো মই প্ৰথম ৰেংকতে ছিট পালোঁ আৰু বহুত কিবা কিবি লাভ পালোঁ। মোৰ দেউতাই এবাৰ শস্য সিঁচি থকাৰ সময়ত তেওঁ খেতিত বিষাক্ত যি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰিছিলে, সেই সময়ত নাকৰ জৰিয়তে তেওঁৰ শৰীৰত প্ৰৱেশ কৰিছিলে আৰু গোটেই শৰীৰত বিষ বিয়পি গৈছিল আৰু আমি বুৰ্লা হস্পিটেলত আমি এডমিট কৰালোঁ আৰু তেওঁৰ স্বাস্থ্য বেয়াৰ ফালে গৈ আছিল। কিন্তু সন্ত ৰামপালদেৱ মহাৰাজৰ দয়াত তেওঁ একেবাৰে সুস্থ হৈ গ'ল। শস্য সিঁচি থকাৰ সময়ত এজন ল'ৰা সেইটো বছৰতে মৰি গৈছিলে আৰু বহুত বেয়া অৱস্থা হৈ গৈছিল। 94% গোটেই শৰীৰত বিষ বিয়পি গৈছিলে। তেওঁৰ বচাৰ আশা বহুত কম আছিলে, কিন্তু পৰমাত্মাৰ দয়াত মোৰ দেউতা লাহে লাহে তেওঁ সুস্থ হৈ উঠিল আৰু বৰ্তমান একেবাৰে সুস্থ। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ আগতে মোৰ দেউতাই বহুত মদো খাইছিলে, মাছ মাংস বহুত বেছিকৈ খাইছিল। কিন্তু পৰমাত্মাৰ দয়াত আমি এই সকলোবোৰ যি বেয়া অভ্যাস আছিল সেই সকলোবোৰ এৰিলোঁ। মীৰা, আপোনাৰ কোৱালিফিকেশ্যন কি? বৰ্তমান মই BEd ছেকেণ্ড ইয়েৰত আছোঁ আৰু পঢ়ি আছোঁ। মীৰা, আপুনি এগৰাকী এডুকেটেড পাৰ্চন আৰু সন্ত ৰামপালদেৱ মহাৰাজৰ বিষয়ে কোৱা হয় যে তেওঁৰ লগত মানুহবোৰ অন্ধশ্ৰদ্ধাৰ সৈতে জড়িত, এনেকুৱা নেকি? আমাৰ সন্ত ৰামপালদেৱ মহাৰাজৰ শিষ্যসকলে কোনো ধৰণৰ অন্ধ শ্ৰদ্ধা ভক্তি নকৰে, শাস্ত্ৰ অনুকূল ভক্তি কৰে, যি পৰমাত্মাই টিভিৰ মাধ্যমেৰে সকলোবোৰ প্ৰমাণ সহিতে খুলি খুলি দেখুৱাই কয়। আমাৰ সকলো ধৰ্মৰ যিবোৰ পবিত্ৰ গ্ৰন্থ আছে, সকলো গীতা, বেদ, কোৰাণ, 6খন শাস্ত্ৰ, 18খন পুৰাণ,
সেইবোৰৰ আধাৰতে আমাক জ্ঞান দিয়ে। তেওঁ কোনো জ্ঞান নিজে মনে সাজি নিদিয়ে, তেওঁ শাস্ত্ৰ অনুকূলেহে ভক্তি কয়। গতিকে শ্ৰদ্ধালুসকল, বৰ্তমান শিক্ষাৰ অৰ্থ কেৱল উপাৰ্জন কৰাই নহয়, শিক্ষাৰে আমি পৰমাত্মাক বিচাৰি পাব পাৰোঁ। গতিকে সেই ভক্তিয়ে আমি সন্ত ৰামপালদেৱ মহাৰাজৰ দ্বাৰা কৰোঁ। মীৰা, আপুনি উৰিষ্যা ৰাজ্যৰ পৰা আহিছে, গতিকে যিসকলে উৰিষ্যা ৰাজ্যৰ পৰা আপোনাক টিভিত চাই আছে, আপুনি কি ক'ব বিচাৰিব? সকলোৱে পৰমাত্মাৰ শৰণলৈ আহক। যিমানবোৰ মোৰ ভাই ভনী আছে সকলোকে মই হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, গোটেই পৃথিৱী সংসাৰৰে পৰমাত্মা কবীৰ চাহেবৰ ৰূপত সন্ত ৰামপালদেৱ মহাৰাজ আহিছে। তেওঁৰ জ্ঞানক বুজি পঢ়ক আৰু তেওঁৰ সৎসংগ চাওক, আৰু তেওঁৰ পৰা নাম দীক্ষা লৈ তেওঁৰ দ্বাৰা আপুনি নিজৰ কল্যাণ কৰোৱাওক। সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা নাম দীক্ষা কেনেকৈ ল'ব পাৰি? সন্ত ৰামপালদেৱ মহাৰাজৰ পৰা এনেকৈ নাম দীক্ষা ল'ব পাৰি। সন্ত ৰামপালদেৱ মহাৰাজৰ সৎসংগ বহুতো টিভি চেনেলত আহে আৰু তলত তেওঁৰ আশ্ৰমৰ কণ্টেক্ট নম্বৰ দিয়ে। গতিকে তাৰ পৰা নম্বৰ লৈ আপোনাৰ ওচৰৰ নামদান কেন্দ্ৰৰ বিষয়ে জানক আৰু যোগাযোগ কৰি আপুনি নাম দীক্ষা ল'ব পাৰে। ধন্যবাদ। সৎসাহেব। দৰ্শকসকল, আপোনালোকে শুনিলে সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা প্ৰাপ্ত কৰি সুখী হোৱা ভকতৰ অনুভৱ। এতিয়া চাওক জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। গতিকে তাক কালাপানী বুলি কোৱা হয়। পানিছমেণ্ট প্লেচ আছিলে, সেয়া শাস্তিৰ স্থান আছিলে। গতিকে যি সৎলোক আছে সেই স্থান সুষময়। আমি তাত কিবা ভুল কৰিলোঁ, সেইবাবে আমাকে কালাপানীলৈ পঠিয়াই দিলে। ইয়াত আপোনালোকে দেখিছে নিজৰ ব্যৱস্থা নিজে কৰিছোঁ, বিবাহৰ ব্যৱস্থা কৰিছোঁ, নহ'লেতো বেয়াই আছিলে। যিয়ে শক্তিশালী সিয়ে দমন কৰিব পাৰিছিলে, ৰজা হওক বা কোনোবা, যি ইচ্ছা তাকেই কৰিব পাৰিছিল। কাৰোবাক শাস্তি দিছিল, কোনোবা ভনীজীয়ৰীৰ সন্মান হানি কৰিছিল, কোনো একো কৰিব নোৱাৰিছিল। ইয়াত ঘৰ বাৰী আমি বনাই ল'লোঁ, নহ'লে কোনোবাই শিল মাৰি মূৰ ভাঙি দিলেহেঁতেন। গৰম ঠাণ্ডাত যাতে কষ্ট নাপাওঁ অলপ বুদ্ধি লগাই নিজৰ জুপুৰি এটা সাজি ল'লোঁ, ঘৰ বনাই ল'লোঁ। গতিকে এই লোক সঠিক নহয়। গতিকে ইয়াত কি কৈছে যে যি প্ৰসংগ চলি আছে যে এই লোক সেই পৰমাত্মাৰ লোক নহয়, এয়া শ্ৰেষ্ঠ আত্মাৰ স্থান নহয়। গতিকে পৰমাত্মা বুলি তেওঁকে কোৱা হয় যিয়ে কেৱল সুখ দিয়ে, আৰু যদি দুখ দিয়ে তেওঁ পৰমাত্মা নহয়, তেওঁ শ্ৰেষ্ঠ নহয়। গতিকে ইয়াত কোৱা হয় যে যিয়ে যেনেকুৱা কৰ্ম কৰে তেনেকৈ শাস্তি ভোগে। আমি ভুল নকৰোঁ কিয়? আমি ভুল কৰাৰ আৱশ্যকতাটো কিয় হ'ল? আমাৰ শৰীৰটো এনেকুৱা হয় আৰু লগতে আমাৰ এটা বেড এলিমেণ্ট লগত আছে, সেয়া মনটো। কিয় সকলো ভুল কৰায়? তাৰপিছত শাস্তি আত্মাই পায়। এই আত্মা পৰমাত্মাৰে অংশ হয়, আৰু এই যি মন সেয়া কালৰ এজেণ্ট। গতিকে আমি এই এজেণ্টক নিয়ন্ত্ৰণ কৰিব লাগিব, বুজাব লাগিব এই জ্ঞানৰ মাধ্যমেৰে। যি প্ৰসংগ চলি আছে যে কবীৰ অৰ সব দুখীয়া এক সন্ত সুখী মন জিতি হো। গতিকে প্ৰসংগ চলি আছে এই মনক কেনেকৈ জয় কৰিব পাৰি। ইয়াক জয় কৰিব নোৱাৰি, ইয়াৰ আমি দিশে সলনি কৰিম। ইয়াক আমি পৰিচিত কৰাম ভাল আৰু বেয়াৰ সৈতে। গতিকে ইয়াত আমি তেনেকৈ কৰিম যেনেকৈ এতিয়া আপোনালোকক কম 15 নম্বৰ অধ্যায়ৰ যি 17 নম্বৰ শ্লোকত কৈছে যে উত্তম পুৰুষত্ব অন্য পৰমাত্মা ইতি উদাহৰতে, যাক ভগৱান বুলি কোৱা হয় তেওঁতো কোনো আন পৰমাত্মা হয়। 8ম অধ্যায়ৰ 3 নম্বৰ শ্লোকত আপোনালোকক প্ৰমাণিত কৰি দিছোঁ। গীতাৰ জ্ঞানদাতাই কৈছে তেওঁ পৰমাক্ষৰ ব্ৰহ্ম হয়। তেওঁ পৰমাক্ষৰ ব্ৰহ্ম বুলি কোৱা বা পৰমাক্ষৰ পুৰুষ বুলিয়ে কোৱা, তেওঁক আমি সত্য পুৰুষ বুলিও কওঁ, পৰমাক্ষৰক কওঁ অবিনাশী বুলি। 15 নম্বৰ অধ্যায়ৰ 17 নম্বৰ শ্লোকত শ্ৰীমদ ভাগৱত গীতাত কৈছে যে উত্তম পুৰুষত্ব অন্য পৰমাত্মা ইতি উদাহৰতে ইয়ে লোক তৰম অবিশ্য বিৱৰ্তি অবৈশ্বৰ। অব্যয় মানে অবিনাশী ভগৱান। গতিকে পৰমাক্ষৰৰ অৰ্থ হ'ল বাস্তৱত অবিনাশী। আমি তেওঁক সত্য পুৰুষ বুলি কওঁ সন্তৰ লেংগুৱেজত। পৰমাত্মাই যি জ্ঞান কৈছে তেওঁ নিজৰ মহিমা নিজেই কৈছে যে সেই সত্য পুৰুষ মই হওঁ। আমি আলখালা হে কুতুব গোস্বৰ পীৰ গৰীবদাস খালেক ধনী হামৰা নাম কবীৰ। নিজৰ মহিমা ক'বৰ বাবে স্বয়ং নিজেই আহে পৰমাত্মাই, আৰু তেওঁ নিজকে বাৰে বাৰে ভগৱান বুলি নকয়, কিয়নো আমাৰ যি বুদ্ধি আছিলে আন ৰঙত ৰঙীন হৈ আছিলে যে ভগৱান নিৰাকাৰ, আৰু যদি সাকাৰ তেন্তে সেয়া ৰাম আৰু শ্ৰীকৃষ্ণ, আন নহয়। গতিকে ভগৱানে নিজৰ পৰিচয় দিছে যে যেতিয়া আমাক দেখিলে যে
আমি এইটো কথা বেয়া পাইছোঁ, স্বীকাৰ কৰিব বিচৰা নাই। সেইবাবে তেওঁ নিজকে লুকুৱাই কৈছে যে সেই পৰমাত্মা সৎলোকত থাকে, তেওঁ সত্য পুৰুষ, তেওঁ সমগ্ৰ সৃষ্টিৰ ৰচয়িতা। গতিকে প্ৰসংগ চলি আছে, এই মনক কেনেকৈ জয় কৰিব পাৰি? ইয়াক জয় কৰিব নোৱাৰি। ইয়াৰ আমি দিশে সলনি কৰিম ইয়াক সেইবাবে তেওঁ নিজৰ মহিমাক কোৱাৰ বাবেই নিজকে লুকুৱাইহে কৈ আছে। এতিয়া যি প্ৰসংগ চলি আছে যে এই লোকত কোনো প্ৰাণীয়েই সুখী নহয় আৰু কেৱল মনক জয় কৰাজনেই কেৱল সুখী হ'ব পাৰে। এতিয়া মনক জয় কেনেকৈ কৰিবা? তাৰ বাবে আপোনালোকে আজি যি সৎসংগ দাসে শুনাব বিচাৰিছে তেতিয়াহে আৰম্ভ কৰিব পাৰিম। এতিয়ালৈকে ভূমিকাহে কৈছোঁ। আজিৰ সৎসংগ হ'ল যে তিনিও প্ৰভু, আমি তিনিজন প্ৰভু বুলি মানো, শ্ৰী ব্ৰহ্মা ৰজগুণ, শ্ৰী বিষ্ণু শতগুণ আৰু শ্ৰী শিৱ তমগুণ। আমি কেৱল এওঁলোককেই মানিছিলোঁ। তাৰে মাজতে ভুলতে কোনোবা এজনে কয় যে ব্ৰহ্ম বুলিও আছে। ব্ৰহ্ম, ইয়াতকৈ বেছি জ্ঞান দিয়া এই পৃথিৱীত কাকোৱে নাপালোঁ। কেৱল পৰমাত্মা আৰু পৰমাত্মাৰ সৈতে পৰিচিত সেই মহাপুৰুষসকলক বাদ দি তেওঁৰ অমৰ বাণীত এই প্ৰমাণ আগতেই আছিল, তাক আমি বুজি নাপালোঁ যদিও পঢ়ি আছিলোঁ। আৰু তিনিজন পুৰুষ এওঁলোকতকৈ বেলেগ। বাস্তৱত তিনি পুৰুষ কোন কোন? ক্ষৰ পুৰুষ 21 ব্ৰহ্মাণ্ডৰ স্বামী, যাক ব্ৰহ্মকাল বুলি কয়, জ্যোতি নিৰঞ্জন বুলিও কয়, আৰু দ্বিতীয়জন অক্ষৰ পুৰুষ, যাক অক্ষৰ ব্ৰহ্ম বুলিও কোৱা হয়, যি 7 সংখ্যক ব্ৰহ্মাণ্ডৰ স্বামী। 7 সংখ্যক, নীল পদ্ম শংখ, এয়া গণিতৰ ৰীতিৰে বুজি পোৱা যাব। আৰু তৃতীয়জন যি পৰমাক্ষৰ ব্ৰহ্ম, গীতাৰ অধ্যায় নম্বৰ 8 শ্লোক নম্বৰ 3 জন, গীতা অধ্যায় নম্বৰ 15 শ্লোক নম্বৰ 17 জন। তেওঁ অসংখ্য ব্ৰহ্মাণ্ডৰ স্বামী, অসংখ্য মানে ইনক্লুডিং ক্ষৰ পুৰুষ আৰু অক্ষৰ পুৰুষ। এই সকলোৰে ওপৰত যাৰ প্ৰভুত্ব আছে তেওঁক বাসুদেৱ বুলি কয়। বাসুদেৱ মানে যাৰ সকলোৰে ওপৰত প্ৰভুত্ব আছে, তেওঁ বাসুদেৱ। বেদত যি বাসুদেৱ নামৰ শব্দ আছে সেয়া পূৰ্ণ পৰমাত্মাৰ বাবে হয়। আৰু আমাৰ ঋষি মহৰ্ষিসকলে আমাৰ সন্তানৰ নাম বেদৰ আধাৰতে ৰাখিছিলে। তেনে ধৰক আজি কোনো ৰামচন্দ্ৰ নাম ৰাখিছে নিজৰ সন্তানৰ, ভাল কথা, ৰামচন্দ্ৰ এটা ভাল নাম। কিন্তু ৰামচন্দ্ৰ হ'ব পাৰে জানো যিজন দশৰথৰ পুত্ৰ আছিলে? গতিকে শুভ নাম বিচাৰে আমি আমাৰ সন্তানৰ নাম থৈ আহিলোঁ। সেই প্ৰকাৰে শ্ৰীকৃষ্ণক যে আমি বাসুদেৱ বুলি মানিছিলোঁ, শ্ৰীকৃষ্ণ বাসুদেৱ নাছিলে আচলতে। তেওঁৰ পিতাৰ নাম আছিলে বাসুদেৱ আৰু বেদৰ পৰা লৈছিলে। কিন্তু বাসুদেৱৰ যি ডেফিনেশ্যন হয় সেয়া হ'ল সকলোৰে ওপৰত যাৰ বাস আছে সেই প্ৰভু। গতিকে আজি যি প্ৰসংগ মই শুনাব গৈ আছোঁ, যে এতিয়া তিনিজন পুৰুষ, এওঁলোক হ'ল ক্ষৰ পুৰুষ, অক্ষৰ পুৰুষ আৰু পৰম অক্ষৰ পুৰুষ। ক্ষৰ ব্ৰহ্ম, অক্ষৰ ব্ৰহ্ম আৰু পৰম অক্ষৰ ব্ৰহ্ম। পৰম অক্ষৰ ব্ৰহ্মক কওঁ আমি কমপ্লিট গড, পূৰ্ণ পৰমাত্মা, সকলোৰে ক্ৰিয়েটৰ, সকলোৰে উৎপত্তিকৰ্তা। তেওঁক আমি সত্য পুৰুষ বুলিও কওঁ। আৰু অন্য যিসকল ভগৱান আছে সকলোবোৰ নাশবান হয়, কেৱল এই পৰম অক্ষৰ ব্ৰহ্মক এৰি। সকলোৰে জন্ম মৃত্যু হয়। তেওঁলোকৰ অন্তৰ্গত যিমানবোৰ প্ৰাণী আছে সকলোৰে হয়। আৰু যি লোকত আমি বাস কৰি আছোঁ এয়া মহা দুখদায়ী লোক হয়। ইয়াত জন্ম মৃত্যু সদায় হৈ থাকিব। আৰু পুণ্যৰ পৰা ভাল পদবীও পাব, পাপ কৰিলে পশুপক্ষী হ'ব। আৰু 84 লাখ জন্ম মৃত্যুৰে চক্ৰ সদায় চলি থাকিব। যেতিয়ালৈকে আমি সেই পৰম অক্ষৰ ব্ৰহ্মৰ ভক্তি, তেওঁৰ দ্বাৰা কোৱা স্পিৰিচুৱেল নলেজ, কমপ্লিট স্পিৰিচুৱেল নলেজ, সম্পূৰ্ণ আধ্যাত্মিক জ্ঞান, তত্ত্বজ্ঞানৰ আধাৰত নকৰোঁ। গতিকে তাৰ বাবে কি কৈছে? মনটো চল ৰে সুখ কে সাগৰ, जहाँ शब्द सिंधु रत्नागर। मन तू चल रे सुख के सागर, जहाँ शब्द सिंधु रत्नागर। পোনপ্ৰথমে আপোনালোকক সুখ সাগৰৰ ডেফিনেশ্যন কওঁ, পৰিভাষা কওঁ। সুখ সাগৰ বুলি কাক কোৱা হয়?
शंखों लहर मेहर की उपजे कहर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई शंखों लहर मेहर की उपजे कहर नहीं जा कोई दास गरीब अचल अविनाशी सुख का सागर सोई जहाँ शंखों लहर मेहर की उपजे और कहर नहीं जहाँ कोई दास गरीब अचल अविनाशी सुख का सागर सोई আদৰণীয় গৰিদাস চাহেবদেৱ গাঁও চোৰালি জিলা জৰ্জাৰ হাৰিয়ানাৰ হয় তেওঁক আমাৰ পিতাই আহি লগ কৰিছিলে পৰমাত্মাই আহি সেই দৃঢ় ভক্তজনক লগ কৰিছিলে তেওঁ এজন জাত আছিলে কৃষক আছিলে 1400 একৰ মাটি আছিলে খুজি মাগি খোৱা কোনো ভিখাৰী নাছিলে তেওঁ পেট পুৰাবলৈ বাণীকৈ পুৰা বিদৰ্জন নাছিলে তেওঁ নিজে সমৰ্থমান আছিল সম্পন্ন আছিল আৰু তেওঁ পৰমাত্মাই আহি 10 বছৰ বয়সতে লগ কৰিছিলে সত্যলোকলৈ লৈ গৈছিল য'ত মালিক থাকে য'ত আমি আছিলো আগতে আমি ইয়াত কালাপানী লৈ আহিলো তাত ভুল কৰি এতিয়া আমাক আকৌ তালৈ লৈ যাব বিচাৰিছে শুদ্ধ কৰি আপোনালোকে নিজৰ বৃত্তি সঠিক কৰক এই লোকৰ মোহ নাশ কৰক তাৰপিছত আমি তালৈ যাম য'ত আমি সদায় সুখত থাকিম ইয়াৰ পৰাতো যাবই লাগিব লাগিলে কোনোবা কোটিপতি হওক আৰু এইটো নাজানো যে কেতিয়া এৰিম জীৱন আমি ইয়াৰে বস্তুবোৰক লৈ আশা কৰি আছো গতিকে ঠিকাৰ অজ্ঞানতা আছে আমাৰ মনৰ ভিতৰত বিনয় জ্ঞানেৰে ইয়াতে বন্দী হৈ আছো এতিয়া পৰমাত্মাই ইয়াতে কৈছে যে क्या मांगू कुछ थिर न रहाई और देखत नैन चला जग जाई 1 लख पूत 1.25 लाख नाती उस रावण के आज दीवान बाती आको कैसे जे कहे कबीर अंत की बारी जैसे हाथ झाड़ कर चला जुआरी इतिया परमात्माय कैसे की खुजिबा लो इतिया धरा सन्तान ना सन्तान खुजिबा ठीक আছে দি দিম কোনোবা নিৰ্ধনী হয় ধন খুজিবা এটা ঘৰ এখন গাড়ী বিচাৰিবা একো ডাঙৰ কথা নহয় কিন্তু ইয়াৰ পৰা পাবা কি কৈছে যে 1 লাখ পুত্ৰ আছিল ৰাৱণৰ এতিয়া তেওঁতকৈ ডাঙৰ ভাগ্যৱান বুলি কাকো মনা নহয় কাৰণ ইয়াত আমাৰ এটা এনেকুৱা ভাৱনা হৈ আছিল যে যাৰ ল'ৰা আছে ছোৱালীকতো আমি সন্তান বুলিয়ে নাভাবো এনেকুৱা দুৰ্বুদ্ধি হৈছিল আমাৰ যাৰ পুত্ৰ সন্তান আছে তেওঁ সন্তানবান আৰু ভাগ্যৱান বুলি মনা হৈছিল আৰু যাৰ সন্তান নাই তেওঁতো কেৱল তেওঁতো আমি মুখে চাব নিবিচাৰো পয় এনেকুৱা ধাৰণা হৈ গৈছিল কিন্তু এয়া ভুল আছিলে কেতিয়া পৰমাত্মাই কৈছে ৰাৱণৰ 1 লাখ জন পুত্ৰ আছিলে আৰু সৎ ভক্তি নকৰাৰ বাবে ৰাৱণৰ কি দুৰ্গতি হ'ল শেষত চাকি জ্বলাবলৈও এজনো নাথাকিল চাকি জ্বলোৱা এজন নাথাকিল আৰু ৰাৱণৰ ইমান ধন আছিলে 7 জনমতো গোটাব পৰা নাযাব 1 लाख बছৰ হলেও একত্ৰিত কৰিব নোৱাৰিব सर्व सोने की लंका थी वह रावण से रणधीरम एक पलक में राज विराजी जम के पड़े दजीरम फिर परमात्मा कहते हैं कि रति कंचन पाया नहीं रावण चलती बार 1 গ্ৰাম কোনো ৰাৱণে লগত লৈ যাব নোৱাৰিলে ইয়াতে থৈ যাব লগা হ'ল গতিকে ইয়াত পৰমাত্মাই কৈছে যে এনেকৈ এই লোকৰ পৰা আপোনাৰ ইচ্ছা আঁতৰ হ'ব যেতিয়া সত্যতাটো গম পাব তেতিয়া আপোনাৰ মনে আপোনাক যি অন্য স্থানলৈ টানি লৈ গৈ আছিলে বেয়াৰ ফালে টানি নিছিলে মায়া একত্ৰিত কৰাত কৰবাত চুৰ কৰাত কৰবাত খুচ লোৱাত আৰু কৰবাত আকৌ ঘৰ ফেক্টৰী বনোৱাত তেতিয়া ই টানিবলৈ এৰি দিব ইয়াৰ জ্ঞান হৈ যাব ইয়াৰ আত্মা প্ৰবল হৈ যাব ইয়াৰ ধিক্কাৰ দিবলৈ আৰম্ভ কৰিব তেতিয়া ই আঁতৰি যাব তেতিয়া ইয়াৰ গতি বাঢ়ি যাব ভক্তিৰ ফালে দানৰ ফালে তেতিয়া ই এই স্পীডতে সেইফালে আগবাঢ়ি যাব আৰু আমি এই স্পীডতে পাৰ হৈ যাম যেনেদৰে নৰকৰ ফালে টানি নিয়াৰ বাবে যি স্পীডত কামবোৰ কৰি আছিলে পিছলৈ হতলোকলৈ নিয়াৰ বাবে এই মনে আকৌ পিছলৈ এনেকুৱা কৰিব এনেদৰে দিশলনি হ'ব এতিয়া ইয়াত প্ৰসংগ চলি আছে প্ৰথমে সুখ সাগৰৰ পৰিভাষা কম তাৰ পিছত তালৈ যাম তাৰ কি ব্যৱস্থা সেইটো কম कि शंखों लहर मेहर की उपजे और कहर नहीं जहाँ कोई दास गरीब अचल अविनाशी सुख का सागर सोई गतिके जी प्रसंग चलि आছিলে যে গৰীব দাস চাহেবদেৱ পৰমাত্মাই পাইছিলে গাঁও চুৰানি জিলা জৰ্জাৰ হাৰিয়ানাৰ খেতি পথাৰত যতে নিজৰ পথাৰতে নিজৰ এই ফিল্ডত
গৰীবদাস চাহেবদেৱে গৰু চৰাই আছিলে। বহু গৰখীয়া গৈছিলে আৰু গাঁৱৰ বেলেগো সৰু ডাঙৰ গৰখীয়াল গৈছিলে। মানে আটাইতকৈ কম বয়সীয়াল গৰীবদাসদেৱেই আছিলে। তাতকৈ ডাঙৰ কোনো 20 বছৰীয়া, কোনোবা 50, কোনোবা 60 বছৰীয়া ব্যক্তিও আছিলে। গৰু চৰাবলৈ ফিল্ডলৈ লৈ গৈছিলে। গতিকে তালৈ পৰমাত্মা আহিছিলে জীৱিত মহাত্মাৰ ৰূপ ধৰি সত্য লোকৰ পৰা। যি বিধান এই দাসে কৈছে, যি বেদত প্ৰমাণিত আছে, যেনে সেই পৰমাত্মাই এনেকুৱাই লীলা কৰে। গতিকে গৰীবদাস চাহেবদেৱক খেতিত জংঘলত পাইছিলে। দীঘলীয়া কাহিনী পিছত কম। এতিয়া যি প্ৰসংগ, তেওঁ সত্যলোকলৈ নিছিলে আৰু আকৌ এৰি দিছিলে 8-10 ঘণ্টাৰ পিছত। তেতিয়া তেওঁ আহি কৈছিলে, কি কৈছিলে যে শঙ্খোं लहर मेहर की उपज कहर नहीं जा कोई। কেহেৰ মানে দুখ। যেনেকৈ এখন পৰিয়ালৰ একমাত্ৰ পুত্ৰ আছিল, মৃত্যু হ'ল, বেমাৰ হৈ মৃত্যু হ'ল, কাৰোবাৰ দুৰ্ঘটনাত হ'ল, তেতিয়া প্ৰলয় আহিল। সেয়া প্ৰলয় আছিল। ইয়াত আমি কাৰোবাক আমনি দিবলৈ প্ৰযত্ন কৰি থাকোঁ, অথবা কোনোবাই গোটেই দিনটো 2খন ৰুটিৰ বাবে যুদ্ধ কৰি থাকে। গতিকে কোৱাৰ অৰ্থ এইটো যে তাত শঙ্খোं लहर मेहर की उपज कहर नहीं जा कोई, তাত কোনো দুখ নাই। যেনেদৰে এই দাসৰ লগত বহুবাৰ ঘটিছে, আগতেও ঘটিছিলে, যে যেতিয়া মই অকলে থাকোঁ, গতিকে এবাৰ এনেকুৱাই কঁপনি উঠিল ভিতৰৰ পৰা, লাগিলে কোনোবাই মোক যিমানে আমনি নকৰক কিয়, যিমানে দুখ নিদিয়ক কিয়, তেওঁৰ প্ৰতিও খং নাহে, তেওঁৰ প্ৰতিও কোনো ধৰণৰ বেয়া ভাৱ নাহে। চেষ্টা কৰিলেও নোৱাৰোঁ, সকলোকে নিজৰ যেনেই লাগে। কিন্তু সেয়া কিছু ক্ষণৰ বাবেহে হয়, আৰু সেয়া যোৱাৰ পিছতেই আকৌ মনৰ পিছত লেতেৰা সোমাই যায়। সেই একেই খং ৰাগ, তাক এনেকুৱা কৰি দিম, সি কেনেকৈ এনেকৈ ক'ব পাৰে, সি নিজকে কি বুলি ভাবে। গতিকে সেয়া গোটেই যেনেকৈ আছিল তেনেকৈ প্ৰভাৱিত হয়। গতিকে গৰীবদাস চাহেবদেৱে কয়, সেই সত্যলোকলৈ যোৱাৰ পিছত আপুনি এনেকুৱা শৰীৰ পাব, না BP হাই হ'ব না ল' হ'ব, আৰু তাৰ এই আহাৰ ইমান ভাল, তাত বেয়া অনুভৱ নাহেই, চেষ্টা কৰিলেও নাহে। যেনেদৰে সৰু বালকবোৰ 2-3-4 বছৰৰ, সিহঁতৰ কোনো বেয়া ভাৱেই নাথাকে, চেষ্টা কৰিলেও নাহে। কাম, ক্ৰোধ, লোভ, মোহ, অহংকাৰ সিহঁতৰ একোৱেই নাথাকে। যদি পিতৃ মাতৃ বা দাদাকে ধমক দিয়ে, 1-2 চৰ মাৰিলেও 2 মিনিটৰ পিছতে বুকুত আহি সাৱটি ধৰে নিজেই আহি। গতিকে তাৰ মনত একো বেয়া ভাৱেই নাথাকে যে মোক মাৰিছে, মই কথা নাপাতোঁ, বা অন্য বিকাৰ নাথাকে। গতিকে তাত আপোনালোকে এনেকুৱা শৰীৰ পাব য'ত আপোনালোকৰ কোনো বিকাৰ নাথাকিব আৰু আপোনাৰ সমস্ত পৰিয়াল থাকিব। গতিকে তাত ভুল কৰাবলৈ অন্য এলিমেণ্টবোৰ নাথাকিব। গতিকে তাত আমি সুখত থাকিম। গতিকে কি কৈছে, মন তু চল ৰে সুখ কে সাগৰ যা শব্দ সিন্ধুৰত নাগৰ। এতিয়া সুখসাগৰ ক'ত আছে? সত্যলোকত। এতিয়া যেনেকৈ যেতিয়া কোনোবাই সমুদ্ৰৰ জাহাজত বহি ক'ৰবালৈ যায় আৰু সি যদি 200 কিলোমিটাৰ আগলৈ গুচি যায় সমুদ্ৰলৈ, তাৰ পিছত সি সমুদ্ৰত জলৰ বাহিৰে আৰু একো দেখা নাপায়, সেই জাহাজখনৰ বাহিৰে। সেই জাহাজৰ বাহিৰে যদি কিবা বস্তু আছে, কেৱল পানী আছে, আৰু যলৈকে চকু যাব বহুত দিনলৈকে গৈ থাকে। গতিকে কোৱাৰ অৰ্থ এইটোৱেই যে সত্যলোকত সেই সুখ এনেকৈ ভৰি আছে, যেনেকৈ আন বস্তু দেখা নাপায়। সমুদ্ৰৰ মাজলৈ যোৱাৰ পিছত যেনেকৈ আন বস্তু দৃষ্টিগোচৰ নহয়, ঠিক সেই প্ৰকাৰে সতলোকলৈ যোৱাৰ পিছত তাক সুখসাগৰ বুলি এইবাবেই কৈছে যে তাত কোনো দুখ নামৰ বস্তুৱেই নাই। গতিকে এনেকুৱা স্থানক আমাৰতো বিশ্বাসেই নহয় যে সঁচাকৈ এনেকুৱাও কিবা স্থান আছে, কাৰণ আমি কেতিয়াও শুনা নাই। এতিয়া যেনেকৈ যদি কোনোবা গাঁৱত আছে, গাঁৱৰ বাহিৰত এটা জুপুৰি সাজি বাস কৰি আছে, তাৰ চাৰিওফালে জীৱ জন্তু গাহৰি আদি থাকে, আৰু যদি তাক কোনোবাই এনেকৈ কয় যে তোমাক চণ্ডীগড়ৰ ভিতৰত এটা প্লট দি দিম, ব'লা তোমাৰ নাম ফৰ্ম ভৰাই দিম, এনেকুৱা কিবা স্কিম আহিছে, যদি তাৰ বিশ্বাস হয় সি তৎক্ষণাতে ক'ব যে ভৰাই দিয়া, এতিয়াই ভৰাই দিয়া, আৰু ফটাফট তালৈ গুচি যাব জুপুৰি এৰি।
গতিকে এতিয়া যেতিয়া আমাৰ এইটো বিশ্বাস হৈ যাব যে তাত এনেকুৱাও স্থান আছে, তেতিয়া আমি জুপুৰি কি মহলো এৰি দিম। যদিও 6 মহলাৰ হয়, সেই মহলৰ তুলনাত এয়াটো জুপুৰি হয় য'ত চাৰিওফালে গাহৰি চৰি ফুৰে। কিন্তু এতিয়া আমাৰ বাবে এয়াই উত্তম, কোনো বিকল্প নাই। আৰু এই জুপুৰি লাগিলে যিমান ডাঙৰে মহল নহওক কিয় কালি মৃত্যু হৈ যাব। যদি সৎ সাধনা নকৰে তেন্তে গাধ হয়, কুকুৰ হয়, গাহৰি হয় সেই ঘৰটোৰ চাৰিওফালে চৰি ফুৰিব। তাত প্ৰৱেশ কৰিবলৈ তাক এলাও নকৰিব। গতিকে এই দুখ দেখিব আপোনালোকে, তেতিয়া আপোনাৰ মন আঁতৰিব, তেতিয়াহে এই মন জয় কৰিব পাৰিব। আপোনালোকে মন জয় কৰিব পাৰিব, ইয়াৰ বেয়া বস্তুবোৰলৈ মন নাহিব। এতিয়া এই জ্ঞানৰ মাধ্যমেৰে আপোনালোকে গম পাব, যদি আমি আজি কাৰোবাৰ ধন চুৰ কৰোঁ অথবা ঘোচ লওঁ, তেন্তে আগলৈ আপোনাৰ অহা জনমত তাৰ প্ৰতিফল আপোনালোকে দিবই লাগিব। কোনোবাই ছাগলী হৈ দিব, কুকুৰ গাহৰি ষাঁড় গৰু হয়, কুকুৰে পহৰা দিব, গৰু হৈ খেতি কৰিব, কোনোবাই ছাগলী হয়, গাই হয়, সেয়া আকৌ কৰিব লাগিব। কোনোবাই গাধ হয়, কোনোবাই উট অথবা ঘোঁৰা হয়। গতিকে কিয়নো এইবোৰ কৰোঁ? আৰু কিহৰ বাবে কৰে এই ডকাইতিবোৰ? মায়া গোটাবলৈ আমি ঘোচ লওঁ। ডকাইতি আমি কিহৰ বাবে কৰোঁ? আমি আমাৰ পৰম্পৰাবোৰ বেয়া কৰি লৈছোঁ। মনুষ্য জীৱন পাইছিলোঁ কেৱল ভক্তিহে কৰিবলৈ, আৰু মনুষ্য জীৱনৰ মূল কাম আমি পাহৰি গলোঁ। আমি ইয়াৰে পৰম্পৰাবোৰ বনাই ইয়াকে আমি আমাৰ সন্মান মৰ্যাদা বুলি ভাবিব ধৰিলোঁ। কাৰোবাৰ বহুত ধন হৈ গ'ল আৰু সি নিজৰ ছোৱালীজনীক বিয়া দিব বিচাৰিলে, তেতিয়া সি ছোৱালীজনীক বিয়া দিওঁতে কাৰণ তাৰ ওচৰত বহুত ধন আছে, লাগিলে য'ৰ পৰাই প্ৰাপ্ত নকৰক, পূৰ্ব সংস্কাৰৰ পৰা অথবা ঠগি। গতিকে সি নিজৰ ছোৱালীজনীৰ বিয়াত সকলোবোৰ পইচা খৰচ কৰিলে, ডিজে বজোৱাত, অমুকটো কৰিবলৈ ইমানজন মানুহ মাতিলে, ইমান ধন দিব লাগিব, ইমান দান দি দিলে, ঘৰ গাড়ী দি দিলে। এতিয়া তেওঁতো দি দিলে, তেওঁ খৰচ কৰিলে কাৰণ তেওঁৰ ওচৰত পইচা আছে। এতিয়া গৰীব মানুহৰ ছোৱালী এজনীৰ যেতিয়া বিয়া পাতে, আত্মাটো তেতিয়া তেওঁৰো কান্দে। দেউতাকেও বুজি পায় যে ওচৰৰ পাজৰৰ ছোৱালীজনীৰ বিয়া পাতিছে, বিয়াত ইমান পইচা খৰচ কৰিছে, ইমান কাপোৰ দিছে, ইমান গহনা দিছে। তেতিয়া গৰীব মানুহজনে নিজৰ ছোৱালীজনীৰ মুখৰ ফালে চাই তাইৰ মনটো যাতে কষ্ট নাপায় তেওঁৰ ছোৱালীজনীৰ। গতিকে তেওঁ যিমান সমৰ্থবান তাতকৈ বেছি কৰিবলৈ গৈ ধাৰ লৈ নিজৰ ছোৱালীজনীৰ সকলোবোৰ অভাৱ পূৰণ কৰিবলৈ চেষ্টা কৰে, তথাপিও ইমান কৰিব নোৱাৰে আৰু লোকচান আৰু ঋণীও হৈ পৰে। গতিকে এই যি অযথা ব্যৱস্থা সেয়া আমি শেষ কৰিব লাগিব। এতিয়া বিবাহৰ সংযোগটো পৰমাত্মাই আগতেই কৰি থৈছে, ল'ৰা আৰু ছোৱালীৰ সংস্কাৰ আগতেই বনাই থৈছে। পিছত আমি বিনা অৰ্থত এই ড্ৰামা আৰু আৱৰ্জনাবোৰ দেখুৱাওঁ। মানুহে দেখুৱাব বিচাৰে আমি ল'ৰা ছোৱালীৰ বিবাহ একেবাৰে চিম্পল ৱেত কৰিব লাগে। যেনে ধৰক এনেকুৱা কিছুমান কাম কৰে, এজনে বহুত ধুমধামেৰে ল'ৰাৰ বিয়া পাতিলে, ডিজে বজালে, সকলো কাম কৰালে, একেবাৰে ডাঙৰকৈ গান নৃত্য কৰালে, অলংকাৰ পিন্ধালে আৰু কইনাৰ ঘৰলৈ গৈ আছিল। আৰু সেই দৰাজনৰ গাড়ীখন য'ত 7-8জন 3-4খন ঘৰৰ সম্পৰ্কীয় জোৱাইক বহি আছিলে, মানে সেই ল'ৰাজনৰ ভিনীয়েক ভনী জোৱাইক। আৰু সেইখন গাড়ীয়ে গৈ খুন্দা মাৰিলে এখন ট্ৰাকত। সেই দৰাজনো মৰিল আৰু লগতে ভনী জোৱাইক আৰু ভিনীয়েকহঁতো। কিমান ডাঙৰ হানি হ'ল। প্ৰথম দিনাতো একেবাৰে গান নাচ কৰিলে, দেখুৱাই পৰিছিলে, আৰু পিছদিনাই মূৰ মাৰি কান্দি আছে গোটেই পৰিয়াল। কি কৰিবা এতিয়া ডিজে, এতিয়া বজোৱা বাজা। গতিকে ইয়াত সন্তসকলে কৈছে আদৰণীয় নানক চাহেবদেৱক পৰমাত্মাই সত্যলোকলৈ লৈ গৈছিল, বেই নদীৰ পাৰত আকৌ তেওঁক এৰি দিছিল। সেইদিনাখনৰ পৰাই তেওঁ বৃত্তি সংসাৰৰ পৰা আঁতৰি গৈছিল, কিয়নো কাৰণ তেওঁ সুখময় স্থল নিজ চকুৰেই দেখিছিলে আৰু ইয়াৰ দুখৰ সৈতে পৰিচিত তেওঁ আগতেই হৈছিলে। গতিকে তেওঁ কি ক'লে, তেওঁ বৰ মন মাৰি আছিলে। গতিকে নতুন ব্যক্তিয়ে যেতিয়া নতুনকৈ গৈছিলে, তেওঁ সুধিছিলে যে মহাত্মাদেৱ আপুনি বৰ নিৰাশ হৈ থাকে, সন্ত ফকীৰসকলটো নিশ্চিন্ত হৈ থাকে, আপোনাক দেখিলে এনেকুৱা লাগে যেন আপুনি গভীৰ চিন্তাত আছে, আপুনি সুখত কিয় নাথাকে? তেতিয়া নানক চাহেবদেৱে কৈছিলে যে कि ना जाने काल की कर डारे और किस विध ढल जा पासावे और जिनाते सरते मौत खुड़क दी उन्हां नूं केड़ा हासावे।
ইয়াত নাজানো কেতিয়া কি বিজুলী পৰি যায়। এই লেতেৰা লোকত কিহৰ বাবে সুখী হওঁ মই? গতিকে পুণ্যাত্মাসকল ইয়াত যি প্ৰসংগ চলি আছে, सुरपति दुखिया भूपति दुखिया रंग दुखी बपरीती हो कह कबीर और सब दुखिया एक संत सुखी मन जीती हो। তেওঁ আনটো ফালৰ কথা কয়। যেনেকৈ নানক চাহেবদেৱক কোনোবাই সুধিলে যে আপুনি সকলো সময়তে কি এনেকৈয়ে থাকে, আপুনি কেতিয়াও সুখী নহয়? কয় সুখী হওঁ, মই যি জ্ঞান প্ৰাপ্ত কৰিছোঁ, মই যি ভগৱান প্ৰাপ্ত কৰিছোঁ, আৰু যি বিধি মই পাইছোঁ, আৰু মই যেতিয়া সৎসংগ শুনাওঁ, মোৰ সৎসংগ শুনিবলৈ সাধুসন্ত অৰ্থাৎ ভগত আহে, এওঁলোক যেতিয়া আহে তেতিয়া মই সুখী হওঁ, আৰু যেতিয়া তেওঁলোক গুচি যায় মোৰ ওচৰৰ পৰা তেতিয়া মই দুখী হওঁ। কিহৰ বাবে সুখী হওঁ বা কিহৰ বাবে দুখী হওঁ? সুখী মই এইবাবে হওঁ যে এওঁলোকে, এই পুণ্যাত্মাসকলে পৰমাত্মাৰ সেই অমূল্য ধনৰ জ্ঞান পালে, তেওঁলোকৰ আগ্ৰহ আহিল, এতিয়া এওঁলোকৰ কল্যাণ হ'ব। আৰু যেতিয়া তেওঁলোক ইয়াৰ পৰা যায় সংসাৰলৈ, তেতিয়া মোৰ এইটো চিন্তা হৈ যায় যে তাত অসংখ্য ব্যক্তি আছে আৰু হাজাৰৰ সংখ্যাত ভ্ৰমিত কৰা সন্ত ভগত আছে, যাতে এনেকুৱা নহওক যে এই সন্তানসকল সেই ভ্ৰমিত জ্ঞানৰ সৈতে পৰিচিত সন্ত ভক্ত সকলৰ সম্পৰ্কত আহি পথ যাতে নাপাহৰে। যেতিয়া এওঁলোক সকলোৱে আকৌ আহে তেতিয়া মোৰ আনন্দৰ ঠিকনাই নাথাকে যে মোৰ শস্যত পোক লগা নাই। গতিকে কি কৈছে, के साध मिले सड साधी होंदी और विछड़ जा दलगीरी वे अखदे नानक सुनो जहाना ये मुश्किल हाल फकीरी वे। যে মোৰ বাবে এই ভক্তি এইবাবেই কঠিন হৈ গৈছে, বহুত কঠিন হৈ গৈছে এই ফকীৰী অৰ্থাৎ ভক্তি, কিয়নো এই জ্ঞানক জনা লোক নাই, আৰু কোৱাজন মই কেৱল এজনেই, আৰু হাজাৰৰ সংখ্যাত মিছগাইড কৰা সকল আছে। সেইবাবে ভক্তি কৰাটো কঠিন হৈ গৈছে। के साध मिले सड साधी हो যেতিয়া এওঁলোক আকৌ আহে মোৰ আনন্দৰ ঠিকনা নোহোৱা হয়, আৰু যেতিয়া এওঁলোক গুচি যায় तो दिलगिरी वे অৰ্থাৎ দুখী হওঁ, যাতে এওঁলোকক যাতে কোনোৱে মিছগাইড নকৰক, বহুত কষ্টৰ পিছত আহিছে। গতিকে ইয়াত পৰমাত্মাই কৈছে যে তোমালোকে নাচ গান কৰা, অযথা কাম কৰা, আৰু 1 মিনিটতে বিজুলী পৰি যায়। এই নাচ গান কিহৰ বাবে? গতিকে এনেকৈয়ে থাকা, যেনেকৈ নানক চাহেবদেৱে ক'ব বিচাৰিছে, के ना जाने काल की कर डारे और किस विध ढल जा पासावे और जिनाते सरते मौत खुड़क दी कि उन्हानु केड़ा हसावे। আৰু দ্বিতীয় কথাটো এইটো, যেনেকৈ বিদ্যাৰ্থীয়ে এইখন এখন বিদ্যাৰ কেন্দ্ৰ হয় সমগ্ৰ পৃথিৱী, আৰু যিসকলে মানৱ শৰীৰ প্ৰাপ্ত কৰিছে তেওঁলোকৰ পোচাক বেলেগ হয় অন্য প্ৰাণীতকৈ আপোনালোকৰ। আহক আমি এতিয়া সেই শ্ৰদ্ধালুসকলৰ অনুভৱবোৰ জানো, যিসকলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা দীক্ষাপ্ৰাপ্ত কৰিছে তথা তেওঁ কোৱা ভক্তিমাৰ্গ এওঁলোকে অৱলম্বন কৰি আছে। সৎ চাহেব দৰ্শকসকল, কোৱা হয় যেতিয়া এজন মানুহে সত্য জ্ঞান লাভ কৰে তেতিয়া তেওঁৰ জীৱনৰ দিশ সলনি হৈ যায়। অসম ৰাজ্যৰ শোণিতপুৰ জিলাৰ নিবাসী ৰাজাৰাম বসুমাতাৰীৰ জীৱনতো এনেকুৱাই এক আচৰিত পৰিৱৰ্তন আহিছে। সৰুৰে পৰাই ভক্তি সাধনাৰ সৈতে জড়িত ৰাজাৰামে হনুমান চালিচা, লক্ষ্মী চালিচা আৰু বিষ্ণু চালিচা পাঠ কৰিছিল আৰু মঙলবাৰে আৰু বৃহস্পতিবাৰে ব্ৰতও ৰাখিছিল। কিন্তু যেতিয়া তেওঁ জানিব পাৰিলে যে সন্ত ৰামপাল গুৰু মহাৰাজৰ শিষ্যসকলে শাস্ত্ৰানুকূল ভক্তি কৰে, তেতিয়া তেওঁ ইউটিউবত সত্যৰ সন্ধান আৰম্ভ কৰিলে। তাতেই তেওঁ সৃষ্টিৰ বাস্তৱিক জ্ঞান বুজি পালে আৰু শেষত সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা গ্ৰহণ কৰিলে। নাম দীক্ষা লোৱাৰ পিছত তেওঁৰ জীৱনত একৰ পিছত এক আচৰিত পৰিৱৰ্তন আহিল। তেওঁৰ নিচাৰ অভ্যাস এৰি গ'ল, পিতৃৰ ৰূপ দূৰ হ'ল আৰু ঘৰখনৰ পৰা তন্ত্ৰ মন্ত্ৰৰো প্ৰভাৱ শেষ হৈ গ'ল। দৰ্শকসকল, আহক শুনো ৰাজাৰাম বসুমাতাৰীৰ প্ৰেৰণাদায়ক কাহিনী তেওঁৰ নিজৰ মুখেৰে। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ। আপোনাৰ শুভ নামটো? মোৰ নাম ৰাজাৰাম বসুমতাৰী। আপুনি ক'ৰ পৰা আহিছে? মই শোণিতপুৰ জিলা ঢেকীয়াজুলি অসমৰ পৰা আহিছোঁ। আপুনি সন্ত ৰামপাল গুৰু মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছে? মই সন্ত ৰামপালজী গুৰু মহাৰাজৰ পৰা নাম দীক্ষা 2020 জানুৱাৰী 12 তাৰিখে নাম লৈছিলোঁ হেলেমত। তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত অন্য কিবা ভক্তি সাধনা কৰিছিলনে? হয় ছাৰ, মই
আগতে সৰুৰ পৰাই মই ভক্তি লাইনত বহুত মই পূজা ভক্তি কৰা আছিলোঁ সৰু কমচে কম 11 বছৰ বয়সৰ পৰাই মই বিষ্ণু ভগৱানক পূজা কৰা আছিলোঁ দেখা দেখি কৰি তাৰপিছত আমি ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো লগাই পেলাই মই পূজা কৰোঁ তাৰপিছত মই চাকৰি আৰ্মিত জইন কৰিলোঁ 95ত জইন কৰিছিলোঁ আৰ্মিত আৰু আৰ্মিত থাকোঁতেও মই ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ যেনেকৈ কিবা ভগৱানৰ ভক্তি কৰে তেনেকৈ মই চাকি এটা জ্বলাই পেলাই সদায় নিজৰ বিষ্ণুৰ আগফালে মই চাকি জ্বলাই পেলাই ভক্তি কৰা আছিলোঁ 1 ঘণ্টাকৈ মই ভক্তি কৰা আছিলোঁ হনুমান চলিচা লক্ষী চলিচা বিষ্ণু চলিচা তেনেকৈ ভক্তি কৰা আছিলে মই চাকি জ্বলাই আছিলোঁ মিঠাতেলত দি পেলাই বহুতে চাকৰি আমাৰ ছাৰ্ভিচৰ ল'ৰাবিলাকে কৈছে যে তই ইয়াত চাকি জ্বলাব নোৱাৰে তই যদি চাকি জ্বলাব ইমান ভক্তি যদি পূজা কৰে তেতিয়াহ'লে তই মন্দিৰত গৈ পেলাই কৰিবি তই ইয়াত জ্বলাব নোৱাৰে তথাপিও মই মানা নাছিলোঁ মই ভক্তিভাৱত এনেকৈ শ্ৰদ্ধা আছিলোঁ মই ভগৱানক লাগে তাৰ কাৰণে মই ভক্তি কৰা আছিলোঁ তাৰপিছত মই ব্ৰতো মানিছিলোঁ যেনেকৈ মঙ্গলবাৰ ব্ৰত কৰা বৃহস্পতি ব্ৰত কৰা সেইবিলাক গোটেই মই ভক্তি কৰা আৰু তাৰপিছত মই শ্ৰদ্ধা আছিলোঁ য'ত ভগৱানৰ কথা কয় তাত মই মানে বহুত কান্দিব ওলাইছিলোঁ তেনেকৈ মানে ভগৱান লাগেই তেনেকৈ ভক্তি কৰি কৰি তাৰপিছত মই চাকৰিটো কৰিলোঁ তাৰপিছত মই ইমান বৰফত থাকোঁ ইমান পাহাৰত চাইনা বৰ্ডাৰ আৰু কাশ্মীৰী বৰ্ডাৰতো থাকিলোঁ তথাপিও ইমান বৰফ পৰি থকা সময়তো মই গা ধুই পেলাই ঠাণ্ডা পানী বৰফ পানীৰে গা ধুই পেলাই গামোচা এখন লৈ পেলাই মই ৰামায়ণ আৰু গীতা এনেকৈ খুলি পেলাই পঢ়ি থকা আছিলোঁ মোৰ ইমান ভাল লাগিছিলে যে মানে 2 পাত 3 পাত যদি এদিনত পঢ়িব পাৰোঁ মোৰ সন্তুষ্ট হোৱা আছিলে এনেকৈ ভগৱানৰ কিন্তু মোৰ একো লাভ হোৱা নাছিলে আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি আটাইবিলাকে কৰি আছিলে আৰু লগতে আপুনি এজন ভাৰতীয় সেনা আছিলে আৰু তাত থকা পিছতো আপুনি ভগৱানৰ ভক্তি কৰিছিলে বিভিন্ন ধৰণে আপুনি ভক্তি সাধনা কৰি আছিলে তেনে ক্ষেত্ৰত ছাৰ আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ শৰণলৈ কিয় আহিব লগা হ'ল মই তাৰমানে এনেকৈ এটা আমাৰ ঘৰত গাঁৱত মানে ভক্তি কৰা এনেকৈ শ্ৰীমদ ভাগৱত গীতা পাঠ কৰা গাঁৱতে আছে আৰু আমাৰ মাও মানে এইটো ভক্তি লাইনত আছিলে তাৰপিছত মই বছৰে গুৰু ধাৰণ কৰা নাই গুৰু ধাৰণ কৰাই নাই কিন্তু তথাপিও মই ভগৱানক বিচাৰি থাকোঁ আৰু ভগৱানৰ বিষয় লৈ মই চব কুছ কৰিবলৈ চেষ্টা কৰোঁ তেতিয়া এদিন মোৰ ঘৰতে ভাগৱত কৰিবলগীয়া আছিলে সেই ভাগৱতত মই আহিব নোৱাৰিলোঁ ছুটি তাৰপিছত মই বছৰে পাতে এবাৰ দুবাৰ এনেকৈ পাতি থাকে তেতিয়া ভাগৱত পাতোঁতে তাৰপিছত প্ৰসাদ খাবলৈ কাৰণে মই ঘৰৰ ওচৰৰ এজন মানে আমাৰ বাইদেউৰ ল'ৰাজনক মাতিছিলোঁ সিহঁতৰ ঘৰৰ পৰা কোনো নাহিলে মই বোলে কিয় নাহিলে আমাৰ এতিয়া ভাগৱত পঢ়িছে প্ৰসাদ খাবৰ কাৰণে গাঁৱৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া ঘৰৰ ওচৰৰ মানুহবিলাকক খবৰ দিয়া কিয় প্ৰসাদ নাখায় তেতিয়া মই প্ৰশ্ন কৰোঁতে তেতিয়া ফোনত মই কথা পাতিলোঁ আমাৰ ভগতমতীৰ লগত তেতিয়া ভগতমতীয়ে ক'লে নাহে বোলে কিয় নাহে তেওঁ বোলে নাই আমাৰ কৈ বোলে বিষ্ণু ভগৱানকৈ বোলে ডাঙৰ ভগৱানক পূজা কৰে তাৰ কাৰণে ইহঁতে আমাৰ প্ৰসাদ নাখায় মই বোলে বৈষ্ণৱ ভগৱানতকৈ কোন ডাঙৰ ভগৱান আছে এইটো এনেকৈ আছে নেকি কোনে কৈছে এইটো কিয় প্ৰসাদ নাখায় তাৰমানে সিহঁতৰ মনত কিবা এটা বেয়া ভাবি আছে তাৰ কাৰণে ইহঁতে প্ৰসাদ নাখায় তেওঁ মোক ভগতমতীয়ে ক'লে যে নহয় এনেকৈ তই এনেকৈ চাবিচোন ইউটিউবত দিয়ে বোলে সত ৰামপালজী মহাৰাজ বুলি সৎসং বুলি ক'লে আহি যায় তাৰপিছত বোলে ঠিক আছে বাৰু মই চাওঁচোন কোন ভগৱান আছে কোন ডাঙৰ ভগৱান আছে মই চাই লওঁ তেতিয়া মই ইউটিউবটো খুলি পেলাই ভাত খাই পেলাই 8:30 বজাৰ সন্ধিয়া চবে শুই যায় আমাৰ আৰ্মিবিলাকে কেম্পৰ লাইনত তেতিয়া মই কি কৰিলোঁ সত ৰামপালজী মহাৰাজ সৎসং বুলি মই যেতিয়া ইউটিউবত চাৰ্চ কৰিলোঁ তেতিয়া ইউটিউবত আহিলে সত ৰামপালজী মহাৰাজৰ সৃষ্টি ৰচনাৰ পৰা ষ্টাৰ্ট কৰি পেলাই মই কমচে কম 2টা ৰাতিলৈকে মই চালোঁ আৰু কান্দি চাইছোঁ মই এনেকৈ কান্দি চাইছোঁ পৰমাত্মাৰ জ্ঞান মইতো ভগৱানক বিচাৰি আছিলোঁ এই ভগৱানক বিচাৰি মই কিমান পূজা কৰিলোঁ ভক্তি কৰিলোঁ মই বোলে এদিন মই যদি বিষ্ণু হৈ যায় তেতিয়াহ'লে ইমান লৰাই ঝগড়া কৰি আছে গোটেই এক চক্ৰৰ পৰা কাটি পেলাম তে এইবিলাক কথা ভাবা আছিলোঁ মই বোলে সব ডাঙৰ বুলি কয় বিষ্ণুৱে ডাঙৰ বুলি কয় কেতিয়াবা ব্ৰহ্মাই ডাঙৰ কৰে কেতিয়াবা শংকৰে ডাঙৰ কৰে চবেই বেলেগ পূজা কৰে তিনিজনক কিয় পূজা নকৰে আৰু দুৰ্গাক পূজা কৰে তেতিয়াহ'লে এইটো ভগৱান এতিয়া এনেকৈ কথা কৈ আছে সত ৰামপালজী মহাৰাজে এইটোহে সত্য কথা ভগৱানে এটা বুলি কোৱাটো আজিহে গম পাইছোঁ এনেকৈ আৰু এটা ভগৱান বুলি আজি কিয় এইবিলাক তেতিয়াহ'লে কিয় ভক্তি কৰা নাই তেতিয়া লগে মই কি কৰিলোঁ দুসৰা দিন গৈ পেলাই বেলেগ দিনাখন মই মাৰ্কেটত গৈ পেলাই কম্পিউটাৰ কবিৰ চাহেবৰ ফটো আছে নেকি ৰামপালজী মহাৰাজৰ ফটো আছে নেকি ক'তো নাপালোঁ মই তাৰপিছত মই কম্পিউটাৰত ক'লোঁ যে আপোনালোকে কম্পিউটাৰ ওলাই দিয়কচোন ৰামপালজী মহাৰাজ বুলি আপুনি ফটোটো চাৰ্চ কৰক আৰু কবিৰ চাহেবৰ চাৰ্চ কৰক তাৰপিছত কবিৰ চাহেবৰ ফটোটো
তাত চাৰ্চ কৰোঁতে গুগলত আহিলে তাৰপিছত মই দুটা কপি কৰি পেলাই তাৰপিছত পিছদিনাখন আনি পেলাই মই এনেকৈ হনুমানৰ ফটো ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ ফটো তাৰপিছত লক্ষীৰ ফটো এনেকৈ লগাই পেলাই মই সদায় চাকি দি আছিলোঁ তাতে আমি কবিৰ চাহেব আৰু ছত ৰামপালজী মহাৰাজৰ ফটোটো ৰাখি পেলাই তাত মই ভক্তি কৰিব ষ্টাৰ্ট কৰিলোঁ ঘিউৰ চাকি দিব লাগিব কোৱাৰ কাৰণে মই ঘিউ আনিলোঁ বাতি তাতে তেনেকৈ পৰি থকা বাতিতে মই জ্বলাই থাকোঁ তাৰপিছত ভক্তি কৰি মই 12 তাৰিখে ডিচেম্বৰৰ 12 তাৰিখে 12টা বজাত মই লৈছোঁ আৰু তাৰপিছত মই এমাহৰ পাছতে ছুটি আহি পেলাই যেতিয়া নাম হেলেমত জানুৱাৰী 12 তাৰিখ 2020 হেলেমত গৈ পেলাই মই নাম দীক্ষা লৈছোঁ 12 তাৰিখে নাম লোৱাৰ লগে লগে মই এনেকৈ শান্তি পালোঁ এনেকৈ ভাল লাগিলে মোৰ তাৰপিছত আহি পেলাই ঘৰত বেলেগ ধৰণৰ এটা অনুভৱ হৈছে ছত ৰামপালজী মহাৰাজৰ তাৰ আসন বনাই পেলাই তাত দীপক জ্বলাই পেলাই আমাৰ ছত ৰামপালজী মহাৰাজৰ ভক্তি কৰি থাকিলোঁ ছাৰ আমি আপোনালোকৰ সন্ত ৰামপাল গুৰুমহাৰাজৰ ভক্তসকলৰ যেতিয়া অনুভৱ শুনো তেওঁলোকে মত ব্যক্ত কৰে যে তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত বিভিন্ন প্ৰকাৰে লাভ পায় বুলি আপুনি যিহেতু এজন ভাৰতীয় সেনা হিচাপে আপুনি তেখেতৰ জ্ঞান বুজি তেখেতৰ মংগল প্ৰবচন শুনি এতিয়া বৰ্তমান ভক্তি সাধনা কৰি আছে আপুনি তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ পিছত কেনেধৰণৰ লাভ পাইছে বহুত লাভ পাইছে মই এনেকৈ লাভ মই প্ৰথমবাৰ জীৱনত এতিয়া মই মানুহৰ জীৱনত সবৰকৈ ডাঙৰ লাভটো হ'ল মোৰ তত্ত্বজ্ঞান যিটো পৰমাত্মাৰ পৰা মই পাইছোঁ আৰু এইটো মুক্তিদাতা মোক্ষ হোৱাৰ যিটো মই ৰাস্তাটো পালোঁ আধ্যাত্মিক জ্ঞানৰে সেই বস্তুটো সবৰকৈ মোৰ ডাঙৰ বস্তু মানুহৰ জীৱন বাৰে বাৰে নাপায় মানুহৰ জীৱন এবাৰে পায় আৰু সেইটো গোটেই পুণ্য পিছৰ কৰ্মৰ ভক্তি লৈ কৰ্ম দি তাৰ পুণ্য দিহে ইয়াৰ মানুহৰ জন্মটো ধনী আৰু গৰীবৰ সময়টো বিতনি কৰে তেতিয়াহ'লে এই আমাৰ এইটো সময়ত এতিয়া আমাৰ ছত ৰামপালজী মহাৰাজে এনেকৈ জ্ঞান দিছে আজিলৈকে কোনো গুৰুৱে কোনো মানুহজন কোনো পণ্ডিত সাধুৱে এই জ্ঞানবোৰক দিব পৰা নাই আধ্যাত্মিক জ্ঞান শাস্ত্ৰক আজি মুছলমানে বেলেগকৈ কৰে হিন্দুৱে বেলেগকৈ কৰে শিখে বেলেগকৈ কৰে চবেই নিজৰ খ্ৰীষ্টানে বেলেগকৈ কৰে নিজৰ জ্ঞানটো লৈ পেলাই আধাৰ বনাই পেলাই ভক্তি কৰি আছে জাতি সমাজ বনাই আছে কিন্তু ছত ৰামপালজী মহাৰাজে আজি গোটেইখিনি খুলি পেলাই আজি পৰমাত্মাৰ বিষয়ে কৈছে যে এই পৰমাত্মাক যদি ভক্তি কৰে তেতিয়াহে মুক্তি প্ৰাপ্ত কৰিব মুক্তি প্ৰাপ্ত কৰা মানে যেনেকৈ ইয়াৰ পৰা কাল ভগৱানৰ পৰা এই 21 ব্ৰহ্মণৰ পৰা যেতিয়া মুক্তি দিব ইয়াৰ পৰা ওলাই যাব এৰা দিব তেতিয়া তাৰ গৈ পেলাই আৰু জীৱন মৰণ কেতিয়াও নহয় সদায় তাৰ অবিশ্বাসী হৈ থাকিব সেইটো মুক্তি বুলি কয় তাৰ কাৰণে এইটো গীতা আৰু বেদ শাস্ত্ৰটো গোটেই প্ৰমাণ আছে এতিয়া বেদৰ জ্ঞান গীতা জ্ঞান এতিয়া 5500-600 বছৰ আগতেই মহাভাৰতৰ জ্ঞান যেনেকৈ দ্বাপৰ যুগত মহাভাৰতৰ সময়ত কৃষ্ণৰ দেহাত কাল ভগৱান কাল নিৰঞ্জন ভগৱানে প্ৰৱেশ কৰি পেলাই অৰ্জুনক জ্ঞান দিছিলে সেই জ্ঞানটো আজি ছত ৰামপালজী মহাৰাজে কৈছে যে ওম তৎসৎ মন্ত্ৰ কৰি পেলাই পৰমাত্মাক প্ৰাপ্ত কৰিব পাৰে আৰু সচিদানন্দ ঘন ব্ৰহ্মক পৰমাত্মাক প্ৰাপ্ত কৰাৰ পাছত মুক্তি প্ৰাপ্ত হৈ যায় আৰু এইটো লোকত যোৱাৰ পাছত আৰু এই সংসাৰত কেতিয়াও ঘূৰি আহিব নালাগে আৰু জন্ম মৃত্যুৰ চক্ৰ থাকিব নালাগে তাৰ কাৰণে ছত ৰামপালজী মহাৰাজে আজি যিটো জ্ঞান দিছে সেই জ্ঞানটো আজি কোনো গুৰুৱে দিব পৰা নাই তাৰ কাৰণে কৈছে উল্টা লটকা পিপলকৈ ব্ৰিজ মানে যেনেকৈ ওপৰফালে জ্বৰ আৰু তলফালে গোটেই গছ আৰু তাৰ ডালি পাত এই পাতকেইটা গোটেই জ্বৰৰ পৰা শিপাৰ পৰা যদি পাতৰ গোটেইখিনি ক'বলৈ পাৰে এই জ্ঞানটো যদি যোনে ক'ব পাৰে সেইটো হ'ল তত্ত্বদৰ্শী খন সেই তত্ত্বদৰ্শী খনতে আজি গোটেইখিনি কথা কোনে শিপা কোন হয় গছ কোন হয় ডালি কোন হয় আৰু পাত কোন হয় আজি ছত ৰামপালজী মহাৰাজে সম্পূৰ্ণ ভাঙি পেলাই কৈছে আৰু পূৰ্ণম ব্ৰহ্ম কবিৰ চাহেবৰ ভগৱান বুলি আমাক দেখাইছে কিন্তু আজি আমি শাস্ত্ৰ বেদ পঢ়ি পেলাই গম পালোঁ ছত ৰামপালজী মহাৰাজে যিটো দিছিলে সেইটো বুজি আমি প্ৰমাণ চাইছোঁ শ্ৰীমদ ভাগৱত গীতা প্ৰেছ গৰখপুৰৰ পৰা মই অৰ্ডাৰ কৰি ছত ৰামপালজী মহাৰাজৰ যিটো জ্ঞান দিছিলে সেইটো মিলাই চালোঁ তাৰপিছত শ্ৰীমদ ভাগৱত গীতা আনিলোঁ শ্ৰীমদ দেৱী পুৰাণ আনিলোঁ মাৰ্কেন্দ্ৰ পুৰাণ আনিছোঁ তাৰপিছত শিৱ পুৰাণ আনিছোঁ গোটেইকেইটা আনি পেলাই মই মিলাই চাইছোঁ সম্পূৰ্ণ কথা ছত ৰামপালজী মহাৰাজে আজি শাস্ত্ৰমতে ভক্তি দি আছে সেই ভক্তিটো আজি কোনো গুৰুৱে দিব পৰা নাই সেই বস্তুৰ জ্ঞানেই নাই আজি ছত ৰামপালজী মহাৰাজে গোটেই খুলি পেলাই শাস্ত্ৰমতে ভক্তি দি পেলাই আমাক ভক্তি দিছে আজি এই ভক্তি আমি কৰি আছোঁ ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ আমি শুনিছোঁ যে আপোনালোকৰ গুৰু সন্ত ৰামপাল গুৰুমহাৰাজে শ্ৰাদ্ধ শ্ৰাদ্ধ কৰ্মকাণ্ড এইবিলাক কৰিবলৈ মানা কৰে প্ৰকৃততে সন্ত ৰামপাল গুৰুমহাৰাজে এই কৰ্মকাণ্ডবোৰ কিয় কৰিবলৈ মানা কৰে গীতা অধ্যায় 9 শ্লোক 25 কৈছে ভূতক যদি দেৱতাক পূজে দেৱতাক প্ৰাপ্ত কৰিব ভূতক পূজিলে ভূতক প্ৰাপ্ত কৰিব আৰু পিতৰক পূজিলে পিতৰক প্ৰাপ্ত হ'ব তাৰ কাৰণে আমি
এই মন মানা আচৰণ কৰিব নালাগে। যদি এইটোক পূজা কৰোঁ তেতিয়াহ'লে আমি ভূত হ'ম, ভূত প্ৰেত আৰু পিত্তৰ আৰু দেৱতা লোকৰ যাব। দেৱতা লোক পোৱাৰ পাছতো স্বৰ্গ পোৱাৰ পাছতো আৰু এই পৃথিৱীলৈ ঘূৰি আহি পেলাই আৰু ভক্তি সাধনা কৰি পেলাই তেনেকেই 84 লাখ ভুগি থাকিবলগীয়া হয়, মুক্তি প্ৰাপ্ত কৰিব নোৱাৰে। তাৰ কাৰণে এই মানা কৰা আছে। ছাৰ আৰু এটা কথা জানিব বিচাৰিছোঁ, যিহেতু আপুনি এগৰাকী ভাৰতীয় সেনা আছিলে, বৰ্তমান আপুনি অৱসৰপ্ৰাপ্ত, আপুনি যিহেতু এজন শিক্ষিত ব্যক্তি, সেই হিচাপে মই জানিব বিচাৰিছোঁ, আমি শুনিছোঁ যে সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লৈ বহুতে নিচাও ত্যাগ কৰিব পাৰিছে। যিসকল শ্ৰদ্ধালুৱে তেখেতৰ পৰা নাম দীক্ষা লয়, তেওঁলোকে কেনেকৈ নিচা ত্যাগ কৰিবলৈ সক্ষম হয়? হয় ছাৰ, মই আগতে নাম লোৱাৰ পিছত ৰামপালজী মহাৰাজৰ নাম দীক্ষা লোৱাৰ আগতেই মই চাকৰি যেতিয়া আছিলোঁ, মই এনেকৈ মাংস কাটা আছিলোঁ, এনেকৈ ৰম চিগাৰেট এইবিলাক খোৱা আছিলোঁ। মাংস মানে 200-250 এনেকৈ মুৰ্গী কাটি পেলাই মই কিবা কৰা আছিলে, মোক জালাত বুলি কৈছিলে। কিন্তু মাছ মাংস খোৱাত মই বহুত উস্তাদ আছিলোঁ আৰু তেনেকৈ মদ পানী খোৱাটো মই উস্তাদ আছিলোঁ। ঘৰত আহিলে গুটকা কমচে কম 40-50 টকাৰ মই গুটকা খোৱা আছিলোঁ। 4টা পকেট থাকে আৰ্মিৰ পকেটত, গোটেই পকেটত মোৰ ভৰ্তি গুটকা কিনি লৈ যোৱা আছিলোঁ। 1 মিনিট 2 মিনিট গেপ থাকে, তাৰপিছত মই এনেকৈ খোৱা আছিলোঁ। তাৰপিছত এইবিলাক বস্তু ৰামপালজী মহাৰাজৰ চৰণত অহাৰ পাছত সেই বস্তুবিলাক মই এনেকৈ পাহৰি গ'লোঁ, এনেকৈ ইচ্ছা মোৰ ভিতৰৰ পৰা ওলাই গ'ল, এতিয়ালৈকে মনত নপৰে। ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত মন্ত্ৰ এনেকৈ শক্তি আছে, ৰামপালজী মহাৰাজৰ জ্ঞানৰ এনেকৈ শক্তি আছে। সেই জ্ঞানটো পাই পেলাই আৰু সেই মন্ত্ৰটো পাই পেলাই আপোনাৰ এই ইচ্ছাবিলাক পাহৰি যায়, ইচ্ছাবিলাক গুচি যায়। আৰু ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ ইমান শক্তি আছে, আপোনাৰ ইচ্ছা আহিবলৈ নিদিয়ে। যিমানেই ডাঙৰ তাৰ নিচা হওক, যিমানেই তাৰ বেয়া তাৰ অভ্যাস হওক, গোটেইকেইটা গুচি যায় জ্ঞান দ্বাৰাই। ৰামপালজী মহাৰাজৰ মন্ত্ৰৰ শক্তি আছে আৰু সত্য ভক্তি, তাৰ কাৰণে সেইবিলাক সম্ভৱ হয়। ছাৰ, আপুনি আৰু পাৰিবাৰিকভাৱে অন্য কিবা আৰু লাভ পাইছেনে? পাৰিবাৰিক লাভত মানে আমাৰ এতিয়া ধৰি লওক, আমাৰ দেউতা কমচে কম 6-7টা মান তাৰ বেমাৰ আছিলে। সেই বেমাৰবিলাক তাৰ নাম লোৱাৰ লগে পাছে তাৰ এইবিলাক বেমাৰ গুচি গ'লগৈ। ৰামপালজী মহাৰাজৰ সৎসংগৰে জ্ঞানেৰে কিতাপেৰে গম পালোঁ যে পৰমাত্মায়ে, কবিৰ পৰমাত্মায়ে যাৰ আয়ু শেষ হৈ গৈছে তাকো 100 বছৰ আয়ু বঢ়াই দিব পাৰে বুলি কোৱা কাৰণে কোৱা শুনি পাইছে আৰু জানিছে। তাৰ আমাৰ দেউতাই এতিয়া কয় যে পৰমাত্মাৰ কাৰণে মই জীয়াই আছোঁ, পৰমাত্মাই বোলে 100 বছৰ বঢ়াই দিয়ে। আজি সেই কথাবিলাক সত্য হৈ আছে আৰু তাৰ যিমানখিনি বেমাৰ আছে এইটো আঁতৰি গ'ল। আমাৰ ঘৰত বহুতখিনি বেমাৰ আছিলে, যাদু মন্ত্ৰ টনা এইবিলাক বহুত বাৰে মানে পঞ্জিকা চাবলগীয়া, কেতিয়াবা তাবিজ ল'বলগীয়া, কেতিয়াবা এৰিয়া বান্ধিবলগীয়া, তেনেকৈ বহুত জাগাত গৈ আছিলোঁ, বহুত পইচা খৰচ আছিলে। মোৰ যিমানখিনি কামাই সিমানতকৈ আৰু 10-15 হাজাৰ টকা মাহত মানে মোৰ ধাৰ হৈ গৈছিলে। তেতিয়া এইবিলাক বস্তু কৰি তাৰপিছত মই হাইৰাণ হৈ গ'ল। মই ইমান ভক্তি কৰোঁ, ইমান ব্ৰহ্মা বিষ্ণু মহেশ্বৰৰ হনুমানৰ মই চলিছা 7 বাৰ পঢ়োঁ। য'তে যাওঁ তাতে হনুমান চলিছা কৰা আছে, দৌৰোঁতেও হনুমান চলিছা, যুদ্ধ যাওঁতেও হনুমান চলিছা তেনেকৈ কৰা আছিলে, দুৰ্গা চলিছা তেনেকৈ কৰা আছিলে। তাৰপিছত এইবিলাক বস্তু মই একো লাভ নাপালোঁ। ঘৰৰ মোৰ পইচা খৰচ পূৰা হৈ যায়, তাৰপিছত তাৰ আগতে ধাৰ বিচাৰিবলগীয়া হৈ যায়। মই বোলে ইমান পইচা মই ইনকাম কৰোঁ, ক'ত যায়? এইবিলাক বস্তু মোৰ এনেকৈ হোৱা আছিলে। তাৰপিছত মই দুখী হৈ যাওঁ, আৰু দুখী হৈ যাওঁ, ঘৰৰ হাই কাজিয়া হৈ যায়। যাদু মন্ত্ৰ মই পঞ্জিকা চাওঁতে মোৰ এমাহ আৰু 20 দিনটো শেষ হৈ যায়। তাৰপিছত মই বহুত চিন্তা কৰোঁ যে মই ইমান ভগৱানক পূজা কৰোঁ, তথাপি কেনেকৈ ভগৱানক প্ৰাপ্ত হয়? ভগৱানক আৰু ভক্তি বাঢ়াই দিওঁ, আৰু মই ওচৰতে দিওঁ, দান পুণ্য কৰোঁ, তথাপিও মোৰ লাভ নহয়। তাৰপিছত ৰামপালজী মহাৰাজৰ ভক্তি লোৱাৰ পাছত এই যাদু টনা, বান মাৰা, ঘৰ বান্ধা, পঞ্জিকা চোৱা আজিলৈকে ক'ত গুচি গ'ল কোনো ধৰিবই নোৱাৰে। আজি ইমান শান্তি পাইছোঁ। ৰামপালজী মহাৰাজৰ নাম লোৱাৰ পাছত, জ্ঞান প্ৰাপ্ত হোৱাৰ পাছত একমাত্ৰ মুক্তি প্ৰাপ্ত হোৱাই মানুহৰ কল্যাণকাৰী আৰু মানুহৰ বোলে প্ৰথম দায়িত্ব। সেই বস্তুটো আজি পাই পেলাই মই মুক্তিৰ কাৰণে এতিয়া ভক্তি কৰি আছোঁ আৰু শান্তি। আজি মোৰ ঘৰত কোনো হাৱা বতাহ এইবিলাক কোনো আক্ৰমণ নাই, ৰামপালজী মহাৰাজৰ দয়াত, কবিৰ পৰমাত্মাৰ দয়াত। ছাৰ, আপুনি সন্ত ৰামপাল গুৰুমহাৰাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক। যিসকল দৰ্শকে আজি আপোনাক টিভি স্ক্ৰীণত প্ৰত্যক্ষ কৰি আছে, তেওঁলোকক আপুনি কি বাৰ্তা দিব বিচাৰে যাতে তেওঁলোকেও আপোনাৰ দৰে উপকৃত হ'ব পাৰে? মই এইটোৱে ক'বলৈ বিচাৰিছোঁ, এইটোৱে মই প্ৰাৰ্থনা কৰিছোঁ জগতৰ সকলো ভাই বহিন আৰু দাদা বাইদেউ, পোৱালি ল'ৰা ছোৱালী এইবিলাকক মই সকলোকে মই প্ৰাৰ্থনা কৰোঁ যে আজিৰ দিনত মানুহে জীৱন বাৰে নাপায়। মানুহে জীৱন বহুত দুৰ্লভ, মিলে না বাৰম্বাৰ, তাৰ পাছে পাতা তুৰ গিৰে, বহৰ নালাগতে ডাল। তাৰমানে পাতা যেনেকৈ
বছৰত বৈশাখ জেঠত নতুন পাত আহে, বছৰ ঘূৰোঁতে ঘূৰোঁতে পকি পেলাই কৰি যায় আৰু সেই পাতটো দুবাৰ নালাগে। তেনেকৈ মানুহৰ জীৱন এতিয়া সংসাৰৰূপী বৃক্ষৰ কথাৰ মতে এতিয়া আমি বাৰে বাৰে জন্ম মৃত্যু হৈ থকা আৰু তাৰপিছত বাৰে বাৰে মানুহ জন্ম নাপায়, সেইবিলাক বস্তু আমি ভাবি পেলাই সকলোৱে মুক্তি বিচাৰাটোহে চবতকৈ ডাঙৰ। এতিয়া শ্ৰী ৰামপালজী মহাৰাজে মুক্তি কৰাটোহে মূল্যৱান কথা দি পেলাই সকলোকে জ্ঞান গংগা পুস্তকেৰেদি গীতা তেৰা জ্ঞান অমৃত জিনিকিৰা পুস্তক দি পেলাই সকলোকে বুজাইছে যে এই কিতাপখন মানুহে এতিয়া আজি কি কয় যে মানুহে কৈছে যে আপোনালোকে এই কিতাপটো ধৰিব নালাগে, এই কিতাপটো পঢ়িব নালাগে। জ্ঞান গংগা কিতাপ জিনিকিৰা আৰু জীৱনৰ সুগম পথ গীতা তোমাৰ জ্ঞান অমৃত, এই কিতাপখন কি হয়? এই কিতাপখন আপোনাৰ এটা গ্ৰামাৰ টাইপৰ, আপোনাৰ শাস্ত্ৰমতে যিটো আধ্যাত্মিক জ্ঞানৰ শাস্ত্ৰমতে যিটো ভক্তি কৰিব লাগে সেইবিলাক বস্তু খুলি তাত দেখাইছে যে তোমাৰ গীতাত এইটো কথা লিখা আছে, তোমাৰ বেদত এইটো কথা লিখা আছে, তোমাৰ শাস্ত্ৰত এইটো কথা লিখা আছে, সেইমতে চলিলেহে তুমি মুক্তিপ্ৰাপ্ত হ'ব আৰু ভক্তি কৰাৰ বিধিটো ইয়াত পাব। পৰমাত্মা এটাই হয়, সেই বস্তুটো জানিবৰ কাৰণে আপোনাৰ দেখা যায় ইয়াত নতুনকৈ ভগৱান বা নতুনকৈ জ্ঞান বেলেগকৈ দিয়া নাই, আপোনাৰ জ্ঞানৰ পৰাই কৈ পেলাই মাজৰ পৰা আপোনাক শিকাইছে। কোনো ধৰ্মগুৰুৱে এইটো কোৱা নাই, কোনো ধৰ্মৰ গুৰুৰ শক্তি নাই, কোনোৱে এইটো বুজি নাপায়, তাৰ কাৰণে সেইবিলাক কৰি আছে। আজি শ্ৰী ৰামপালজী মহাৰাজে কৈছে যে তোমাৰ জ্ঞানটো তোমাৰ ঘৰতে মই এই কিতাপৰ মাধ্যমেৰে বুজাই আছো, সকলোৱে বুজি পেলাই আহক আৰু কল্যাণ কৰক, নহ'লে এই সংসাৰত জন্ম মৃত্যু হৈয়ে থাকিব আৰু 84 লাখ ভুগিয়ে থাকিব, কৰ্মমতে চলি থাকিব, ইয়াত বাৰে বাৰে জন্ম মৃত্যুৰ কষ্ট ভুগি থাকিব, নহ'লে আপোনাৰ মুক্তি কেতিয়াও নহ'ব। সেইটোৰ কাৰণে জ্ঞান গংগা জিনিকিৰা গীতা তোমাৰ জ্ঞান অমৃত পঢ়ি পেলাই আপুনি বুজিব লাগে আৰু নিজৰ আত্মা মুক্তি কৰাব লাগে। আত্মজ্ঞান আৰু পৰমাত্ম জ্ঞান, নিজৰ আত্মাৰ বিষয়ে ভাবিব লাগে, শৰীৰৰ বিষয়ে ভাবিব নালাগে। শৰীৰটো আজি আছে কালি নাই, তাৰপিছত মৰাৰ পাছত আৰু যাব আপুনি 84 লাখত, আৰু পুনৰ জন্ম পালেও আপোনাৰ পুণ্যমতে এইটো জন্ম যি পুণ্য কৰিছে, যিটো কাম কৰিছে, কৰ্ম কৰিছে, সেইমতে আগলৈ জন্মত পাব। সেই বস্তুটো আপোনাৰ হয়তো দুখো হ'ব পাৰে, হয়তো আপোনাৰ ভাতৰ কোনো ভাগ্যও নহ'ব পাৰে, বা হয়তো আপুনি ধনীমণি হৈ থাকিব পাৰিব, কিন্তু সেই বস্তু বেছি দিনৰ নহয়, নাচোৱান শৰীৰ যোৱাৰ পাছত গোটেই থাকি যায় আৰু জীৱন আত্মাটো কান্দি তপলা বান্ধি পাপ আৰু পুণ্যটো লৈ পেলাই ঘূৰি থাকে। যাৰ যদি ততদৃষ্টি সন্তচৰণৰ যদি আহে তেতিয়াহ'লে আপুনি মুক্তিপ্ৰাপ্ত হ'ব, আৰু মৰ্যাদা থাকি পেলাই ভক্তি কৰিলে সেই জ্ঞানেৰে আপুনি মুক্তিপ্ৰাপ্ত হ'ব। যদিহে কোনো লোকে তেখেতৰ পৰা নাম দীক্ষা ল'ব বিচাৰে কেনেকৈ ল'ব পাৰিব ছাৰ? এতিয়া আজিকালি বহুত সহজ, আগতে আমি ইমান পোৱা নাছিলোঁ। এতিয়া কি হয়, আজি টিভি চেনেলত দিছে, সাধনা টিভিত দিয়ে সন্ধিয়া 7:30 পৰা 8টালৈকে, তাৰপিছত ৰাতিপুৱা দিয়ে 6টাৰ পৰা 7টালৈকে অসমীয়া চেনেল। এতিয়া আপোনালোকে টিভি চাই পেলাই তাৰ তলত এটা পাতি যায়, হালধীয়া পাতি, তাত নম্বৰ আহে, সেই নম্বৰত কণ্টেক্ট কৰি পেলাই আপোনালোকে নাম দীক্ষা ল'ব পাৰে। আৰু সকলো ষ্টেটতে, সকলো ৰাজ্যতে ডিষ্ট্ৰিক্ট বাই ডিষ্ট্ৰিক্ট আপোনাৰ নাম দীক্ষা কেন্দ্ৰ খুলিছে শ্ৰী ৰামপালজী মহাৰাজে। এনেকৈ সুবিধা কৰি দিছে, বেছি দূৰতো যাব নালাগে, আপুনি তাৰ কণ্টেক্ট নম্বৰ লৈ পেলাই সেইটো জেগাত গৈ আপুনি নাম দীক্ষা লৈ পেলাই ভক্তি কৰিব পাৰে। আৰু লগতে আজি মোবাইলৰ যুগ হয়, আপোনালোকৰ চবৰ তাতে মোবাইল থাকে। মোবাইল যেনেকৈ মই মোবাইলত চাই পেলাই শ্ৰী ৰামপালজী মহাৰাজক মই সৎসং চাইছিলোঁ, জ্ঞানটো পাইছিলোঁ, তেনেকৈ আপোনালোকে মোবাইলত শ্ৰী ৰামপালজী মহাৰাজ সৎসং বুলি, শ্ৰী ৰামপালজী মহাৰাজ বুলি আপুনি যদি চাৰ্চ কৰিব তেতিয়াহ'লে আপুনি শ্ৰী ৰামপালজী মহাৰাজৰ সৎসং পাব। সকলো সৎসং আপুনি তাতে পাই যাব। আপোনালোকে মোবাইলেদি শ্ৰী ৰামপালজী মহাৰাজৰ জ্ঞান প্ৰাপ্ত কৰিব পাৰে, কিতাপ অৰ্ডাৰ কৰিব পাৰে, আপোনালোকে জ্ঞান লৈ পেলাই ভক্তি সাধনা কৰিব পাৰে। আৰু মোবাইলৰ যুগটো, মোবাইলত আপোনালোকে মোবাইলৰ শ্ৰী ৰামপালজী মহাৰাজৰ চাৰ্চ কৰিলেই, আৰু তাৰপিছত সৎসং আহিব, সৎসঙৰ তলত সৎসঙতে আপোনাৰ নম্বৰ আহিব, সেই নম্বৰটো আপুনি ডাইল কৰিলে কণ্টেক্ট নম্বৰ পাই যাব আপুনি। তাৰপিছত নামদান কেন্দ্ৰ আপোনাৰ ডিষ্ট্ৰিক্টত, নিজৰ ডিষ্ট্ৰিক্টতে নামদান কেন্দ্ৰ পাব। তাৰপিছত আপুনি তাত যোগাযোগ কৰি পেলাই নাম দীক্ষা ল'ব পাৰিব। ধন্যবাদ থাকিল ছাৰ। আপুনি শুনি আছিলে জগতগুৰু তত্ত্বদৰ্শী সন্ত ৰামপাল গুৰু মহাৰাজৰ মংগল প্ৰবচন। অধিক জানিবৰ বাবে ভিজিট কৰক www.jagatgururampalji.org। সন্ত ৰামপাল গুৰু মহাৰাজৰ শুভ আশীৰ্বাদত সমগ্ৰ বিশ্বতে 500তকৈ অধিক নাম দীক্ষা কেন্দ্ৰ আছে, য'ত সন্ত ৰামপাল গুৰু মহাৰাজৰ দ্বাৰা বিনামূলীয়াকৈ নাম দীক্ষা দি থকা হৈছে। আপোনাৰ ওচৰৰ নাম দীক্ষা কেন্দ্ৰৰ
ঠিকনা জানিবলৈ সম্পৰ্ক কৰক 7082208528